সাম্প্ৰতিক সময়ৰ এক জ্বলন্ত সমস্যা হাতী মানুহৰ সংঘাত। ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিভীষিকাৰ ৰূপ ধাৰণ কৰিছে হাতী মানুহৰ সংঘাতে। দৈনন্দিন হাতীয়ে চলাইছে উপদ্ৰৱ। খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা দৈনন্দিন প্ৰৱেশ কৰিছে জনাঞ্চলত। ঘৰ বাৰী ভাঙি তহিলং কৰিছে জাক জাক বন্যহস্তীয়ে। অতি কষ্টেৰে কৰা খেতি খাই তহিলং কৰিছে বন্যহস্তীৰ জাকে। কিন্তু ৰাজ্যত এই বিভীষিকাৰ ৰূপ ধাৰণ কৰা হাতী মানুহৰ সংঘাত নিৰাময় কৰিবলৈ সক্ষম হোৱা নাই বন বিভাগ। যি সংঘাতৰ বাবে বহু মানুহে হেৰুৱাইছে প্ৰাণ, বহু হাতীয়ে হেৰুৱাইছে প্ৰাণ। অবাধ বন ধ্বংসযজ্ঞই এই সমস্যা দিনক দিনে কৰি তুলিছে গুৰুতৰ। হাতে হাতে জাঠি জোং লৈ ফটকা ফুটাই হাতী খেদিবলগীয়া হয় ভুক্তভোগী লোকসকলে। নিজৰ খেতিডৰা ৰক্ষা কৰিবলৈ উজাগৰি নিশা কটাবলগীয়া হয় বহু কৃষকে। আৰু এই সংঘাত, এই সমস্যা দূৰ কৰিবলৈ এটা স্বেচ্ছাসেৱী সংগঠনে লৈ আহিছে এক বিশেষ পদক্ষেপ। নগাঁও কাৰ্বি আংলং সীমান্তৱৰ্তী হাতীখুলি ৰংহাং গাঁৱৰ হাতীবন্ধু নামৰ এটা স্বেচ্ছাসেৱী সংগঠনে হাতীৰ লগত বন্ধুত্ব স্থাপনৰ চেষ্টা চলাই আহিছে। বিগত বৰ্ষত প্ৰায় 200 বিঘা মাটিত বন্যহস্তীৰ বাবে খেতি কৰি সফল হোৱাৰ পাছত এইবাৰ 600 বিঘা মাটিত বনৰীয়া হাতীৰ বাবে কৰিছে ধান, ঔটেঙা, নেফিয়াৰ ঘাঁহ, কুম্ভীৰ আদিৰ খেতি। লক্ষ্য মাথো এটাই, হাতী মানুহৰ সংঘাত ৰোধ কৰা। উল্লেখযোগ্য যে যোৱাটো বৰ্ষত হাতীখুলি ৰংহাং গাঁৱৰ পাহাৰৰ দাঁতিত হাতীৰ বাবে 200 বিঘা মাটিত ধান খেতি কৰাৰ ফলত পাহাৰৰ হাতীয়ে সেই ধান খাই ভৈয়ামলৈ নামি অহা নাছিল। যাৰ ফলস্বৰূপে ভৈয়ামৰ ৰাইজে শান্তিৰে চপাব পাৰিছিল ধান খেতি। যাৰ বাবে ভৈয়ামৰ কৃষকৰ মুখত বিৰিঙিছিল হাঁহি। আগত মানে বহুত মানে উপদ্ৰৱ হৈছিলে হাতীৰ কাৰণে, মানে আমি মানে থকাও সুবিধা হৈছিলে আৰু ধৰক ধান খেতিটো নাপাওঁৱে। আৰু এতিয়া যিটো দেখিছোঁ যোৱা বছৰৰ পৰা আমি বহুত সকাহ পাইছোঁ। আজি প্ৰদীপ ভূঞা খুৰাৰ মানে যিটো মানে হয় প্ৰচেছটো দিয়াৰ পৰা, আৰু ধৰক আমাৰ লগত মানে অতিকৈ মানে মৰমৰ মেঘনা ময়ূৰ বাইদেউ আৰু বিনোদ দুলু বৰা দাদা, তেখেতসকলৰ মানে কি আমাৰ লগতে এনি টাইম মানে কি দিনে ৰাতিয়ে তেওঁলোকে আমাৰ লগতে
হেৰিত ব্যস্ত হৈ থাকে। তেওঁলোকৰ কাৰণেও বা আমিও মানে যিটো ভাবিছোঁ, আমাৰ গাঁৱৰ মানুহ যিটো ভাবিছিলোঁ যে হাতীৰ কাৰণে যদি খাদ্য মানে যোগান কৰা হয়, তেতিয়াহ'লে গাঁওখনত মানে তেনেকৈ উপদ্ৰৱ নহ'ব। সেই গতিকে এতিয়া আমি বহুত সকাহ পাইছোঁ। যোৱা বছৰ আৰু এই বছৰ, যোৱা বছৰতকৈ বেছি মানে এই বছৰ ভাল লাগিছে, বহুত ভাল লাগিছে। আমাৰ গাঁৱত মানে কি সকলো মানুহে ধান কাটি আনিব পাৰিছে, আৰু ধান কাটি আনিব পাৰিছে মানে কি পথাৰতে মৰণা মাৰিব পাৰিছে, তাৰপৰা মানে ধুনীয়াকৈ ঘৰত আনিব পাৰিছে, ভঁৰালত ধান ভৰাব পাৰিছে। দুবছৰ ধৰি ধান খেতি পাইছে আপুনি? হয় হয় হয়। আগতে অৱশ্যে বহুতখিনি উপদ্ৰৱ আছিলে, কিন্তু যোৱা বছৰ যিটো তেখেতসকলে আঁচনি আমাৰ গাঁওখনৰ মানুহৰ লগত আলোচনা কৰা মাজেদি, কাৰণ আমি গাঁৱৰ মানুহখিনি একতাবদ্ধ হৈ পেলাই তেখেতসকলৰ কামনাটো যাতে কথাটো আমি দাঙি ধৰিলোঁ। এই দাঙি ধৰাৰ পৰা যিহেতু বহুতখিনি যোৱা বছৰ মানে উপকৃত হ'লোঁ, আৰু লগতে এই বছৰ যোৱা বছৰতকৈ এবছৰ বেছি গুণে মানে হাতী অহা যোৱাটো আহে, কিন্তু গাঁৱৰ মাজত দিনৰ ভাগতো থাকে, তেখেতসকলে চিঞৰ বাখৰ কৰে, কিন্তু গাঁৱৰ তেনেধৰণৰ উপদ্ৰৱ হোৱা নাই। আৰু বিশেষকৈ এইখন গাঁৱৰ মানুহ নহয়, মানে বেলেগ গাঁৱৰ মানুহখিনিও বহুতখিনি আগ্ৰহিত হৈছে কামখিনি। লগত খেতিকণ নহয়, এটা ঝাৰু খেতি, লগতে নিপিয়াৰ, সেইবোৰো মানে আমি চবেই এই কি কয় লকডাউনৰ অৱস্থাটো চবেই দলে বলে আহি পেলাই এই কামখিনি আমি কৰি গৈছোঁ। যিহেতু ই পাহাৰখন জংঘল হৈ থকা মাজতো আমি যিহেতু এতিয়া পাহাৰখনো জংঘলখিনিও চাফা হ'ল, লগতে ঝাৰুখিনি লগাই, আৰু লগতে হাতীসকলে যাতে আহি পেলাই এইখিনি খাদ্যখিনি খায়, যাতে গাঁৱৰ প্ৰৱেশ নহয়, ভৈয়ামৰ যাতে খেতিখিনি চপাব পৰা ক্ষমতাটো হ'ল। আৰু যোৱাটো বৰ্ষৰ দৰে এইবাৰো যি হাতী মানুহৰ সংঘাত ৰোধৰ বাবে গুৱাহাটীৰ জ্যেষ্ঠ নাগৰিক প্ৰদীপ ভূঞাৰ পৃষ্ঠপোষকতাত আৰু চাপনলাৰ প্ৰকৃতিপ্ৰেমী যুৱক বিনোদ দুলু বৰা আৰু তেওঁৰ সহধৰ্মিনী মেঘনা ময়ূৰ হাজৰিকাৰ উদ্যোগত হাতীখুলি ৰংহাংবাসীৰ সহযোগত ৬০০ বিঘা মাটিত কৰা বিভিন্ন খেতিৰ বাবে ভৈয়ামৰ ৰাইজে শান্তিৰে চপাব পাৰিছে শস্য। লগতে প্ৰকৃতিপ্ৰেমী যুৱক বিনোদ দুলু বৰা আৰু মেঘনা ময়ূৰ হাজৰিকাই প্ৰায় ৩ মাহ সময় গছৰ ফেৰেঙনিত সজা টঙিতেই থাকি বন্যহস্তীক সুৰক্ষা প্ৰদান কৰে। উল্লেখযোগ্য যে হাতী বন্ধুৰ এই প্ৰচেষ্টাই হাতী প্ৰেমৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে। হাতী বন্ধুৰ প্ৰচেষ্টা যেন সফল হৈছে। অৱশেষত নগাঁও কাৰ্বি আংলং সীমান্তৱৰ্তী হাতীখুলি ৰংহাং গাঁৱত হাতীৰ বাবে কৰা ধান খেতিত জাক জাক বন্যহস্তী সোমাইছে। যি দৃশ্য দেখি এতিয়া উৎফুল্লিত হৈ পৰিছে প্ৰকৃতিপ্ৰেমী বিনোদ দুলু বৰা, লগতে তেওঁৰ পত্নী মেঘনা ময়ূৰ হাজৰিকা। মই বৰ্তমান উপস্থিত আছোঁ কাৰ্বি আংলং নগাঁও সীমান্ত হাতীখুলি ৰংহাং গাঁৱত, আৰু মোৰ লগত আছে বিনোদ দুলু বৰা। তেওঁ যি হাতী বন্ধু নামৰ স্বেচ্ছাচাৰী সংগঠনটোৰ তেওঁ যি কাম কাজ চলাই আছে, আমি তেওঁৰ পৰা জানিব বিচাৰিম। দুল্লা, প্ৰথমতে অভিনন্দন জ্ঞাপন কৰিছোঁ। নমস্কাৰ, আপোনালোকক অভিনন্দন জ্ঞাপন কৰিছোঁ। কিমান বছৰ ধৰি পেলাই আপোনাৰ এই কামটো চলি আছে? আমি হাতী বন্ধু অৰ্গেনাইজেশ্যনে 2018 চনৰ পৰাই আমি এই হাতী মানৱৰ সংঘাতৰ ওপৰত আমি বহুতখিনি দেখিছিলোঁ যে এই অঞ্চলতে হাতীখুলি ৰংহাং গাঁও অঞ্চলত বা সমগ্ৰ চালনাৰ পৰা আৰম্ভ কৰি আমাৰ এই যিটো হাতীখুলি বা কঠীয়াতলিলৈকে যি সংঘাত চলিছিলে বহুত বেছি বাঢ়ি গৈছিলে, আৰু হাতী মৰিছিলে আৰু কৃষক ৰাইজো মৰিছিলে। হাতীখিনি বছৰটোত
ভাগ ভাগ হৈ থাকে আৰু যেতিয়া ধান পকিবৰ হ'ব তেতিয়া সেই হাতীজাকটো একলগ হৈ জনাঞ্চললৈ নামি যায়। প্ৰায় 40,000 বিঘা আমি চালোঁ যে চব জেগাতে হাতীৰ উপদ্ৰৱ আছে। আচলতে হাতীখিনি আহি পেলাই প্ৰথমতে ক'ত চেল্টাৰ লয় তেনেকুৱা এটা আমি সেই জেগাবিলাক উদ্ধাৰ কৰিলোঁ, যেনে চাউথ ডিজু, নৰ্থ ডিজু, চালনা, শালবাৰী ৰিজাৰ্ভখন, তাৰপিছত আছে কঁঠালগুৰি, ঢোল পাহাৰ, তাৰপিছত আছে আমাৰ এই ডক্টৰ বাগানৰ ওচৰত যিটো হাতীখুলি ৰংহাং গাঁৱৰ পাহাৰৰ ওপৰখিনিত শুকানজুৰি, এইখিনিত চেল্টাৰ লয়হি আৰু ইয়াৰ পৰাই মুভমেণ্ট কৰে বালিজুৰি, চলচলি, পুৰণা চালনা, ইয়াৰ পৰাই প্ৰায় 40,000 বিঘা তেওঁলোকৰ এফেক্টেড এৰিয়া আছিলে। সকলো ৰাইজক মই ধন্যবাদ দিছোঁ। হাতীখুলি ৰংহাং গাঁৱৰ ৰাইজে তেওঁ স্বতঃস্ফূৰ্তভাৱে ওলাই আহি আমাক সহায় কৰিলে, হাতী বন্ধুক। আৰু প্ৰথমে আমি 2018 চনত 200 বিঘা ধান খেতি কৰিবলৈ ল'লোঁ। আমাৰ এটা এক্সপেৰিমেণ্ট বেচিছত আছিলে, কি হ'ব আমি ধৰিব পৰা নাছিলোঁ। তেনেকৈ আমি ৰক্ষা কৰিলোঁ। প্ৰায় 5 মাহমান আমি টঙিত থাকি, বিশেষকৈ মোৰ মিছেছ মেঘনামুৰি হাজৰিকা আৰু মোৰ গাঁৱৰ ল'ৰা কিছুমানক লৈ একেটা টঙিতে আমি থাকি সময় পাৰ কৰিলোঁ। আৰু যেতিয়া ধান পকিবৰ হ'ল তেতিয়া সেই হাতীখিনি আহি একামূৰ দুকামূৰকৈ যেতিয়া খালে, জনাঞ্চললৈ নামি নগ'ল, তেতিয়া আমাৰ মনটো ফূৰ্তি লাগিলে। খুব ভাল লাগিছে, কাৰণ আমি অকল হাতীক খোৱাটোৱে উদ্দেশ্য নাছিলে, ৰাইজৰ আৰু হাতীৰ মাজত মানে হাতী মানুহৰ যিটো সংঘাত হৈ আছে, সংঘাতটো ৰোধ কৰাটোৱে আমাৰ মেইন হেৰি আছিলে। এতিয়া আমাক খুব ভাল লাগিছে, সেইকাৰণে হাতীও খাদ্য পাইছে, লগতে কনফ্লিক্টটো নাইকিয়া হৈছে আৰু ৰাইজে সোণালী ধান একদম পথাৰতে মৰণা মাৰি পেলাই চবাব পাৰিছে। খুবেই ভাল লাগিছে। হয়, বহুদিনীয়া কষ্টৰ ফল পাইছে তেওঁলোকে। গুৱাহাটীৰ প্ৰদীপ ভূঞাৰ তৎপৰতাত হাতী বন্ধু নামৰ স্বেচ্ছাসেৱী সংগঠনে চাপানালাৰ প্ৰকৃতিপ্ৰেমী যুৱক বিনোদ দুলু বৰা আৰু মেঘনাময়ূৰ হাজৰিকাৰ উদ্যোগত বন্যহস্তীৰ বাবে 200 বিঘা মাটিত ধান খেতি আৰু 400 বিঘা মাটিত অন্যান্য খেতি কৰিছিল। যি খেতি এতিয়া আনন্দ মনেৰে খাইছে বন্যহস্তীয়ে। আগতে খুব হাতী উৎপাত আছিলে, মানুহ মৰিছে, তেনেকুৱা গাঁৱলৈকে হাতী যায়। কিন্তু এই 2 বছৰ হৈছে আমি ইয়াত খেতি কৰাৰ পৰা ইয়াতে মানুহৰো অলপ গাঁৱৰ মানুহ সহায় পাইছে। তাৰ ওচৰে পাঁজৰে মানুহ আমাক কৈছে যে এবাৰ এই বছৰৰ পৰা যোৱা বছৰটো অলপ হৈছে, কিন্তু এইবাৰ মানে ভাল হৈছে গাঁৱৰ মানুহে। যোৱা বছৰতকৈ এইবাৰ ভাল হৈছে। মোৰে ধান 10 বিঘা মাটি, মই নিজেই খেতিয়ক। এইবছৰ বহুত মই 10 বিঘা মাটি হাতী এখোজ নিদিয়াকৈ মই কাটিব পাৰিছোঁ। 10 বিঘা কাটিব। হয়। এই বিশেষ উদ্যোগ গ্ৰহণ কৰি হাতী মানুহৰ সংঘাত কিছু হ'লেও ৰোধ কৰিবলৈ সক্ষম হৈছে, লগতে হাতী আৰু মানুহৰ সংঘাতৰ পৰিৱৰ্তে বন্ধুত্ব স্থাপন কৰিবলৈ সক্ষম হৈছে হাতী বন্ধু নামৰ স্বেচ্ছাসেৱী সংগঠনটো। পূৰ্বৰ 200 বিঘাৰ পৰিৱৰ্তে এইবেলি 600 বিঘা মাটিত হাতীৰ বাবে খেতি কৰি হাতী মানুহৰ সংঘাত ৰোধ কৰাৰ ক্ষেত্ৰত এক অগ্ৰণী ভূমিকা লোৱা হাতী বন্ধু নামৰ স্বেচ্ছাসেৱী সংগঠনটোৱে অনাগত সময়তো এই সংঘাত নিৰাময়ৰ বাবে বিভিন্ন পৰিকল্পনা গ্ৰহণ কৰিব।